কিন্তু এই ভাওনাখন মঞ্চস্থ কৰা হৈছিল আৰু তাৰ পাছতেই আজি বাদুলা পাৰলৈ আমন্ত্ৰণ জনাইছিলে ভাওনা মঞ্চস্থ কৰিবৰ বাবে আৰু আমি এটা সাংবাদিকৰ দল গুৱাহাটীৰ পৰা আহি আজি উপস্থিত হৈছোহি আৰু এই সাংবাদিকৰ দলটো ইতিমধ্যে আৰম্ভ হৈছে ভাওনা আৰু দেৰগাঁওবাসী তথা বাদুলাপাৰবাসীয়ে আমাৰ নাচ চাই নিশ্চয় আনন্দিত হ'ব তথা আমাৰ নাটখন চাই ভাল পাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু মই নিজে যিহেতু সঞ্জয় ভাওত অভিনয় কৰিছোঁ দৰ্শক তথা ভাওনাপ্ৰেমী ৰাইজ উৎফুল্লিত হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। জুবিন গাৰ্গৰ যি 53 সংখ্যক জন্ম আজি বাৰ্ষিকী উপলক্ষে আয়োজিত কৰিছে বাদুলাপাৰ ৰাবাসী ৰাইজৰ সহযোগত সাংবাদিক আৰু দল সংগঠন তথা ব্যৱসায়ীসকলৰ সহযোগত যি অনুষ্ঠান আয়োজন কৰিছে দুদিনীয়াকৈ আজি দ্বিতীয় দিনৰ এই অনুষ্ঠান আমাক যি গান্ধাৰী অভিশাপ ভাওনা মঞ্চস্থ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি কোনেও আচলতে সেই মৃত্যু আমি মানি ল'ব পৰা নাই। তেওঁ আমাৰ মাজত আছে আৰু এই কৃষ্টি সংস্কৃতি লগতে জুবিন গাৰ্গৰ যি আশা অসমবাসীৰ যি কৃষ্টি সংস্কৃতি আৰু ভাওনাৰ যি সংস্কৃতি সেয়া জীয়াই থাকিব আৰু এনেদৰে আমি নিজৰ কৰ্তব্যৰ মাজতেই আজি দেৰগাঁও তথা দেৰগাঁৱৰ যি বাদুলাপাৰত আমি আহি উপস্থিত হৈছোহি এই ভাওনা মঞ্চস্থ কৰিবৰ বাবে। ভাল অনুভৱ ভাল হৈছে। জুবিন গাৰ্গৰ 53 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে বাদুলিপাৰবাসীয়ে এখনি ভাওনা মঞ্চস্থ কৰিছে গান্ধাৰী অভিশাপ নাটভাগৰ নাম আৰু মই ভাওনা ভাগত কুন্তী চৰিত্ৰটো ৰূপায়ণ কৰিম। আশা কৰোঁ ভাল হ'ব। জুবিনদাৰ আশা এনেকৈ আমি জীয়াই ৰাখিম, তেওঁ আমাৰ মাজত সদায় জীয়াই আছে। হয়, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰয়াণৰ পিছত তেখেতৰ অৱৰ্তমানত যিটো জন্মদিনৰ অনুষ্ঠান বাদুলিপাৰত স্থানীয় ৰাইজ দল সংগঠন সাংবাদিক বন্ধুসকলে পাতিলে। এই অনুষ্ঠানটোত আমি এনেদৰে গুৱাহাটীৰ পৰা আহি এফাক মহাপুৰুষীয়া যি ভাওনা ভাগ প্ৰদৰ্শনৰ সুযোগ পাইছোঁ সেয়া আমাৰ বাবে অতি সৌভাগ্যৰ কথা। উপলক্ষ আৰু স্থান গুৱাহাটীতো আমি ভাওনা ভাগি কৰিছিলোঁ আৰু সেয়া সম্পূৰ্ণ এক সুকীয়া পৰিৱেশ আছিল, কিন্তু আজি যেনেকুৱা এটা পৰিৱেশত আমি ভাওনা ভাগি কৰিবলৈ লৈছোঁ আমি নিজেই যথেষ্ট সংকুচিত হৈছোঁ। মানে যিহেতু এই অঞ্চলত বৃহত্তৰ খুমটাই বাদুলিপাৰ বোকাখাট ইত্যাদি অঞ্চলত ভাওনাৰ জনপ্ৰিয়তা প্ৰচাৰ প্ৰসাৰ যথেষ্ট আছে, চৰ্চা আছে। তাৰ মাজত আমি সকলো বিভিন্ন ঠাইৰ অসমৰ বিভিন্ন ঠাইৰ সাংবাদিক বিভিন্ন স্থানত কৰ্মৰত সাংবাদিক সকলোৱে লগ হৈ যৎকিঞ্চিত যাৰ যি প্ৰতিভা আছিল, ক'ৰবাত কোনোবাই কেতিয়াবা অভিনয় কৰিছিল ভাওনাত, তাকেই সাৰথি কৰি আমি একেলগ হৈ কেইবাদিনো আখৰা কৰি পুনৰ ইয়াত আহি ভাওনা ভাগ প্ৰদৰ্শন কৰিব খুজিছোঁ। নাজানো দৰ্শকে কি পায়, কিন্তু আমি যথেষ্ট চেষ্টা কৰিছোঁ যাতে স্থানীয় ৰাইজে দৰ্শকে আমাৰ ভাওনা ভাগ আদৰি ল'ব পাৰে। আৰু জুবিনদাৰ জন্মদিন উপলক্ষে দুদিনীয়াকৈ বাদুলিপাৰাৰ বিভিন্ন দল সংগঠন আৰু সাংবাদিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠান আৰু সেই অনুষ্ঠানতেই গুৱাহাটীৰ এদল সাংবাদিকে আমি গান্ধাৰী অভিশাপ নামৰ সেই নাটকখনত আমি মঞ্চস্থ কৰিছোঁ আৰু মই নিজেও অভিমন্য ভাওত অভিনয় কৰিছোঁ। আপোনালোকে দেখিছে যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু আমি এই সুযোগতে বাদুলিপাৰা ৰাইজকো ধন্যবাদ জনাইছোঁ। কি বুলি কওঁ, মহাপুৰুষীয়া নাট এভাগ কৰিবলৈ আহিছোঁ। দিনটোৰ ডিউটিৰ মাজত অকণমান সময় উলিয়াই পেলাই আমি ৰিহাৰ্চেল কৰোঁ আৰু আখৰা কৰাৰ পিছত আজি বহু কষ্টেৰে আহি ইয়ালৈ আহিছোঁ। ইয়াত নাটভাগ উপস্থাপন কৰিম বুলি, মঞ্চস্থ কৰিম বুলি আৰু ৰাইজৰো সহযোগ বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰতে বিচাৰিছোঁ যে আমাৰ নাটভাগ ভাল হওক আৰু সকলোৱে ভালদৰে উপভোগ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।